আপোনাৰ আপোন চেনেল ND24 অতিক্ৰম কৰিলে সফলতাৰ ৬টা বৰ্ষ বহু ঘাত প্ৰতিঘাত নিউজেই জনতাৰ হকে ২৪ ঘণ্টাই সংবাদ সেৱা আগবঢ়াই অহা আমাৰ প্ৰতিগৰাকী সন্মানীয় দৰ্শক আৰু শুভাকাংক্ষীলৈ এই শুভক্ষণতে যাচিছো অলেখ কৃতজ্ঞতা। কোভিডকালীন এই ভয়াৱহ পৰিৱেশৰ মাজতে অসমৰ সংবাদ জগতত খোজ পেলাইছিল ND24। সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত এই মূল মন্ত্ৰ লৈ প্ৰথমৰ পৰাই অব্যাহত আছে আমাৰ এই যাত্ৰা। ND24 গৌৰৱোজ্জ্বল ষষ্ঠ বাৰ্ষিকীত ND24 CMD কিশোৰ বৰা, সঞ্চালক পল্লৱী ফুকন বৰা আৰু মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই সকলো দৰ্শক আৰু শুভাকাংক্ষীলৈ জনাইছে কৃতজ্ঞতা। সপ্তম বৰ্ষত ভৰি দিয়া আপোনাৰ আপোন চেনেল ND24ৰ হৈ অনাগত দিনতো আমি বিচাৰিছো আপোনালোকৰ পৰা আশীৰ্বাদ। আপোনালোকৰ আশীৰ্বাদ আৰু দিহা পৰামৰ্শ হিৰত লৈ ND24 জাতীয় জীৱনৰ লগতে অসম আৰু অসমীয়াৰ স্বাৰ্থত সদায় সংবাদ সেৱা আগবঢ়াই যাবলৈ দৃঢ় প্ৰতিজ্ঞ। দৃষ্টিপাতৰ আবাহলিতান শুনো আৰু কৰ দিশে সত্য সুন্দৰৰ প্ৰতিশ্ৰুতিয়েই আৰাধনা সুস্থ সংবাদৰ ফলশ্ৰুতি হ'ব সভ্যতা। দেশৰ দহৰ আৰ্তজনৰ কঢ়িয়াই কাতৰ নিনাদ অভাৱ আৰু অভিযোগৰ মুকলি নিভাজ প্ৰকাশ শোষণত লুণ্ঠনত অভিসন্ধি উদঙাই অপবাদ আৰু বিবাদত বিভ্ৰান্তি আঁতৰাই সূত্ৰধাৰৰ দায়িত্ব গধুৰ নহয় নহয় অভিনয় সত্য সুন্দৰৰ প্ৰতিশ্ৰুতিয়েই আৰাধনা সুস্থ সংবাদৰ ফলশ্ৰুতি হ'ব সভ্যতা। ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। নমস্কাৰ। সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত এই মূল মন্ত্ৰৰে উজ্জীৱিত হৈ ৬টা বছৰ পূৰ্বে অসমৰ সংবাদ ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিছিল আপোনাৰ প্ৰিয় চেনেল ND24। আজি ND24ৰ ষষ্ঠ বাৰ্ষিকী আমি সপ্তম বছৰত ভৰি দিবলৈ গৈ আছোঁ। এয়া এক বৃহৎ উপলব্ধি। আমি প্ৰথম দিনটোৰ পৰাই পক্ষপাত নহয় স্পষ্টবাদ এই নীতিৰে আগবাঢ়িছোঁ যাতে আপোনালোকে প্ৰতিটো খবৰ সঠিকভাৱে সঠিক সময়ত লাভ কৰে। আমাৰ প্ৰতিগৰাকী সদস্যই প্ৰতিগৰাকী সাংবাদিক সতীৰ্থই এই ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি আহিছে। আজি এই উপলব্ধিৰ ক্ষণত ND24ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কিশোৰ বৰা ডাঙৰীয়া, সঞ্চালিকা পল্লৱী ফুকন বৰা ডাঙৰীয়ানীকে প্ৰমুখ কৰি আমাৰ প্ৰতিগৰাকী সতীৰ্থ সাংবাদিকলৈ আমি আন্তৰিক শুভেচ্ছা আৰু লগতে অভিনন্দনো জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ এই আপোচহীন নীতি আৰু লগতে দায়বদ্ধতা সদায় যাতে অটুট থাকে। এই ক্ষেত্ৰত সদাশয় প্ৰতিগৰাকী দৰ্শকৰ পৰা আমি দিহা পৰামৰ্শ বিচাৰিছোঁ আৰু লগতে গঠনমূলক সমালোচনাও কামনা কৰিছোঁ। প্ৰতিটো প্ৰত্যাহ্বান নেওচিবলৈ আপোনালোকে এই ৬টা বছৰে আমাক যি সাহস প্ৰদান কৰিছে, যি শক্তি আমাক দিছে আৰু যি মৰম আশীৰ্বাদ প্ৰদান কৰিছে তাৰ বাবে প্ৰতিগৰাকী সদাশয় দৰ্শকৰ ওচৰত আমি সদায় কৃতজ্ঞ হৈ ৰ'ম। জয় টু ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত